99% আপোনালোকৰ পৰিয়ালে বা জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰে যে ন্যায় পোৱাটো, কিন্তু ক'ৰবাত যেন 1% কিবা এটা যেন ভয় কৰে, কিবা এটা যেন তাৰ আঁৰৰ কিবা কাহিনী আছে য'ত মানে এইটো মানে বেছিকে যদি মাত মাতো সেই কথাবোৰ ওলাই পৰিব, এনেকুৱা কিবা যেন মোৰ মনত আহে। এইবিলাক মই নাজানো হয় নে নহয়, বাট মোৰ মনত আহে কি এনেকুৱা কিবা কথা আছে নি, হয়তো কিবা জুবিনদাৰ কথা হওক নহবা বেলেগ কিবা চিক্ৰেট হওক। গৰিমা শইকীয়া গাৰ্গে এতিয়া ভয় খাইছে জানোচা সেই কালপিত কেইটা, সেই অসুৰ কেইটাই জামিন লৈ পেলাই বেল পাই ওলাই নাহে। কিয় কৈছো? কাৰণ বহুত দিনৰ পিছত ফাইনেলি বুলিয়ে কৈছো, গৰিমা শইকীয়া গাৰ্গে এখন মুকলি চিঠি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তাত লিখা আছে যে এটা স্পেচিয়েল প্ৰচিকিউটৰ টিমৰ প্ৰয়োজন আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই প্ৰতিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰদান কৰে সেই ৰিকুৱেষ্ট কৰি এখন চিঠি পঠাইছে। কিন্তু চিঠিখন বহুত আগতে পঠাব লাগিছিলে। ইনফেক্ট চিঠি পঠাৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰিলে মই আচৰিত পাইছো, কাৰণ এই কামখিনি যিহেতু ষ্টেট ভাৰ্চেছ কালপ্ৰিট হৈছে কেছটো, গতিকে ষ্টেট বুলি কওঁতে মাত্ৰ এজন উকিল দিছে আৰু গোটেই ইমান ডাঙৰ এখন চাৰ্জশ্বিট পঢ়িবলৈ মাত্ৰ এজন উকিলে সম্ভৱ নহয়। আৰু এই যেতিয়া দেখিলে তেওঁ সিদিনাখনি লাষ্টৰ 3 নম্বৰ শুনানিটোত যাওঁতে যে তাত গৈ পেলাই প্ৰতিজন মানুহে সিদ্ধাৰ্থৰ পৰা আদি কৰি শ্যাম কানুৰ পৰা আদি কৰি, সিদ্ধাৰ্থই আনিছে সুপ্ৰিম কোৰ্টৰ পৰা, শ্যাম কানুৱে আনিছে কেলকাতাৰ পৰা, কিন্তু জুবিন দাৰ নিয়াৰ বাবে মাজত এজন উকিল আছে যাৰ ওচৰত এটা কম্পিউটাৰ পৰ্যন্ত নাই চাৰ্জশ্বিটখন পঢ়িবলৈ। আপুনি ভাবক, ইমান ডাঙৰ এখন চাৰ্জশ্বিট, ইমান এটা ডাঙৰ কেছ, মাত্ৰ এজন উকিল। সেই উকিলজনে কোনফালে চাব, কোনফালে কাম কৰিব? সেইকাৰণে গৰিমা শইকীয়া গাৰ্গে ভয় খাই ফাইনেলি আৰু এটা ষ্টেপ লৈছে যে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন মুকলি চিঠি প্ৰদান কৰিছে। এটা কথা ভাবকচোন, জুবিন দাকো কিন্তু জুবিন দাৰ ৰীতা চৌধুৰী বাইদেউৰ যিটো লাষ্ট পডকাষ্ট আছিলে, সেই পডকাষ্টত এটা কথা কৈছিলে যে মোক মানুহখিনিয়ে যন্ত্ৰ বনাই পেলালে। মানুহ কোনখিনিয়ে যন্ত্ৰ বনাব পাৰে? আমাৰ নিচিনা সাধাৰণ মানুহে নহয়। তেওঁ আশে পাশে থকা, তেওঁ যোনে আৱৰি আছিলে সেই মানুহখিনিয়েহে যন্ত্ৰ বনাব পাৰে। আৰু সেই মানুহখিনি এতিয়া বৰ্তমান গৰিমা শইকীয়া গাৰ্গৰ আশে পাশেও আছে। গতিকে গৰিমা শইকীয়া গাৰ্গ, আপুনি সাৱধান হ'বৰ হ'ল। জুবিন দাৰ লগত যিখিনি ঘটি গ'ল সেইখিনি যাতে আপোনাৰ লগত ৰিপিট নহয়। এতিয়া আপোনালোকে সেইদিনা সংবাদ মাধ্যমত এটা সংবাদমেল পাতি পেলাই ন্যাসৰ কথা ঘোষণা কৰিছিলে, খাৰগুলিৰ ঘৰটো প্ৰদানৰ কথা ঘোষণা কৰিছিলে। আৰু এই ন্যাস মানে পইচা পাতিৰ লেনদেন। এই পইচা পাতিৰ লেনদেন যিমানেই হ'ব সিমানে মানুহৰ কেলেংকাৰী বাঢ়িব, মানুহৰ দুৰ্নীতি বাঢ়িব, মিছা কথা কোৱা, পইচা খোৱা, এইবিলাক সকলো আহি পৰিব। আৰু ফাইনেলি কি হ'ব, সেই জুবিনদাৰ লগত যি ঘটিছিলে হয়তো আপোনাৰ লগতো হ'ব পাৰে। কাৰণ আপুনিও জুবিনদাৰে ৱাইফ যেতিয়া, আপুনিও খুব সহজ সৰল আৰু মানুহৰে মানুহ এগৰাকী। আপুনি বহুত কথাবোৰ লেটকে বুজি পাই নিচিনা লাগে। ছিংগাপুৰত ইমান দিনে কেছ নাই দিয়া, প্ৰতিটো ক্ষেত্ৰতে চৰকাৰক বাহ দিয়া, এইবিলাক সাধাৰণ মানে আপুনি যদি ষ্ট্ৰং নহয়, আপুনিয়ে যদি নিজৰ মানুহজনৰ কাৰণে আগতীয়াকে নলয়, তেতিয়া কোনে ল'ব? মুখ্যমন্ত্ৰীটো বেলেগ কামত 100 আছে, ইলেকশ্যনো আহি আছে। গতিকে জুবিনদাৰ কেছতে সদায় লাগি থকাটো পচিবল নহয়। আপুনি সেইদিনা সংবাদমেল পাতিলে, সংবাদমেলত ন্যাসৰ কথা পাতিলে, খাৰঘূলিৰ ঘৰৰ কথা পাতিলে, কিন্তু সকলো কথা পাতিলে ন্যায়ক বাদ দি। ন্যায় বা সেই চাৰ্জশ্বিটখনৰ কথা যিটো আগতীয়াকে পতা উচিত আছিলে, আপোনাৰ মুখৰ পৰা সকলো অসমবাসীয়ে শুনিবলৈ ইচ্ছা কৰি আছিলে, কিন্তু আপুনি সেই সকলোবোৰ বাদ দি পেলাই অকল কেৱল ন্যাস আৰু এই খাৰঘূলিৰ ঘৰটো বা জুবিনদাৰ যিখিনি কৰ্মৰাজিৰ কথা পাতিবলৈ যিখিনি আগতীয়াকে কাম সেইখিনি কথা পাতিলে। কিন্তু সেই কামখিনি অলপ পিছত কৰা হ'লেও কোনো কথা নাছিলে। আৰু যিখিনি মানুহে জুবিনদাৰ কাৰণে মাত মাতি আছে, জুবিনদাৰ কাৰণে মাত মতাৰ নামত প্ৰথম এটা নাম ল'ব পাৰিলে ভিক্টৰ দাস এতিয়া জুবিনদাৰ কাৰণে ন্যায় বিচাৰি চিঞৰ-বাখৰ কৰোঁতেই জেললৈ ভৰাই থৈ দিলে আৰু কেতিয়া উলিয়াব ভগৱানে জানে। গতিকে জুবিনদাৰ হকে মাত মতাৰ পাছতো যদি সেই মানুহখিনি হৈ পেলাই আপুনিয়ে নকয় যে মোৰ মানুহজনৰ কাৰণে যদি কোনোবা আহিছে মাত মাতিবলৈ, সেই মানুহজনক আপুনি যদি সেই মানুহখিনিকে অকণো ছাপৰ্ট নেদেখায়, তেতিয়াহ'লে আপোনাক ছাপৰ্ট কৰি পেলাই আহিবলৈ মানুহে ভয়ে কৰিব দেখোন। দুলু আহমেদ ডাঙৰীয়াৰ লগতো আপুনি কোনো ধৰণৰ তেনেকুৱা কণ্টেক্ট কৰা নাই। আজিলৈকে আপোনাৰ মুখত সেই ল'ৰাকেইটাৰ নাম মানে এবাৰো শুনা নাই, যিকেইটা জুবিনদাৰ মৃত্যু হোৱাৰ পাছত দুখত নিজকে শেষ কৰি পেলালে বা মৃত্যুবৰণ কৰিলে, নৈত জাপ মাৰি দিলে। এতিয়া ভিক্টৰ দাসো ইমান দিন তাত জেলত সোমাই আছে, তেওঁলোকৰতো পৰিয়াল আছে, তেওঁলোকৰতো নিজৰ কাম আছিলে। আপোনাৰ হৈ বা জুবিনদাৰ হৈ মাত মতা মানুহখিনি যদি আপুনি বা আপোনাৰ পৰিয়ালবৰ্গই ছাপৰ্ট নকৰে, তেতিয়াহ'লেতো এইটো তাতকৈ দুখৰ কথাটো হ'বই নোৱাৰে। আৰু এটা কথা ক'ব বিচাৰো যে 99% আপোনালোকৰ পৰিয়ালে বা জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰে যে ন্যায় পোৱাটো, কিন্তু ক'ৰবাত যেন 1% কিবা এটা যেন ভয় কৰে, কিবা এটা যেন তাৰ আঁৰৰ কিবা কাহিনী আছে য'ত মানে এইটো মানে বেছিকে যদি মাত মাতো সেই কথাবোৰ ওলাই পৰিব, এনেকুৱা কিবা যেন মোৰ মনত আহে। এইবিলাক মই নাজানো হয় নে নহয়, বাট মোৰ মনত আহে কি এনেকুৱা কিবা কথা আছে নি, হয়তো কিবা জুবিনদাৰ কথা হওক নহবা বেলেগ কিবা চিক্ৰেট হওক। গতিকে জুবিনদাক সকলোৱে ভাল পায়, আমি যেনেকুৱা পৰিস্থিতিত হ'লেও জুবিনদাৰ লগত আছো বা আপোনাৰ লগতো আছো, কিন্তু আপুনি যদি এনেকে পিছ হুহুকি কামবোৰ কৰে, তেতিয়াহ'লে আপোনাৰ ওপৰতো সন্দেহ নহা নহয়।